যোৰহাটত চলিছে টেংকাৰৰ ৰাজত্ব। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখৰ উৰণক্ষেত্ৰত এখন অক্সিজেন ভৰ্তি টেংকাৰ লাগি ধৰাৰ পাছত পুনৰ এখন টেংকাৰে মহতিয়াই লৈ গ'ল দুখনকৈ তোৰণ। বৰ দুৰ্ভাগ্যজনক কথা, অভাৰব্ৰিজ এখন ট্ৰেলাৰ বা নাইট্ৰজেন গেছ এটা যোৰহাট মেডিকেললৈ আনোতে দুৰ্ভাগ্যজনকভাৱে অভাৰব্ৰিজৰ তলত ফচি গৈছে। ইয়াতকৈ আৰু লজ্জাজনক ঘটনা নহয়, দুৰ্ভাগ্যজনক কথা যোৰহাটৰ কাৰণে। বিশেষকৈ এখন নাইট্ৰজেন আৰু যোৰহাট মেডিকেলৰ যোনটো অভাৰব্ৰিজৰ ডিষ্টেঞ্চ যিমানটো থাকিব লাগে সেইটো আমাৰ অনুপাতে আৰু আমি জনামতে অলপ কম আছে। দেখিছেনে আপোনালোকে অভাৰব্ৰিজখনৰ অলপ ক্ষতিও হৈছে। এই যিহেতু যোৰহাট মেডিকেললৈ আনিছে আৰু যোৰহাট মেডিকেলৰ ইমাৰ্জেঞ্চি গাড়ী তৎক্ষণাত অহা যোৱা কৰি থাকে ইমাৰ্জেঞ্চিত, সেইকাৰণে অকণমান অন্ততঃ অভাৰব্ৰিজখনে ওখ কৰিব পাৰিলেহেঁতেন, কোনো অপকাৰ নহ'লহেঁতেন। কিন্তু ইয়াত এতিয়া দেখিছে নাই হাৱাবোৰ উলিয়াই আছে, অন্ততঃ অভাৰব্ৰিজখন আকৌ যোনখন টেলাৰিং আছে চাপৰে বোলে। কিন্তু এতিয়া কিমানটো সফল হ'ব নাজানো, লাগি আছে তেওঁলোকে যিমান কৰে হাৱা ওলোৱাত। এটা ভয়ংকৰ দুৰ্ঘটনা বা কিন্তু হাত সাৰিছে। যোৰহাটবাসী ভয়ংকৰ এটা বিপদৰ পৰা ৰক্ষা পাব আৰু যদি নঘটে একো সেইটো। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।